নমস্কাৰ। ই শ্ৰেণীৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে মই স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ সৈতে পাতিম অৰণ্য যাত্ৰাৰ কথা। অৰণ্য যাত্ৰা মানে তোমালোকৰ দশম শ্ৰেণীৰ এটা পাঠ। অনুৰাধা শৰ্মা পূজাৰী বাইদেৱে লিখিছিলে। এইটো এটা ট্ৰেভেল ব্লগ যে আজিকালি থাকে যে তোমালোকে ব্লগবোৰ যে চোৱা, এইটো আচলতে এটা ব্লগ, মানে ব্লগ আৰু ব্লগৰ মাজত ডিফাৰেঞ্চটো তোমালোকে বুজি পোৱা ন নিশ্চয়কৈ। যিটো আমি ভিডিঅ' আকাৰে চাওঁ সেইটোক আমি ব্লগ বুলি কওঁ, আৰু এইটো এটা ট্ৰেভেল ষ্টৰি বা কি বুলি ক'ম আমি, ফুৰিবলৈ যোৱা এটা কাহিনী, নহয়নে? এই কাহিনীটোক আমি খুব ধুনীয়াকৈ লিখিছে লেখকে। সেই গোটেই কাহিনীটো তোমালোকৰ পাঠত আছে। তোমালোকৰ পাঠটো আমি বিস্তৃতভাৱে ইয়াত পঢ়ি নিদিওঁ। সেই পাঠটো তোমালোকে নিজেই পঢ়ি আনন্দ ল'ব পাৰিবা যেতিয়া তোমালোকে ইয়াৰ মূল কথাবোৰ আমি তোমালোকক বুজাই দিম। আমি খুব কম সময়তে তোমালোকক গোটেই চেপ্টাৰটো ভালদৰে বুজাই দিম। তাৰপিছত যদি তোমালোকে এই চেপ্টাৰটো পঢ়া, তোমালোকে নিজেই আচলতে সেই যোনটো ফুৰিবলৈ যোৱা আনন্দ, ভ্ৰমণ কাহিনীৰ আনন্দ, ভ্ৰমণ কাহিনী বুলি কয় অসমীয়াত, সেই ভ্ৰমণ কাহিনীৰ যিটো আনন্দ, সেই আনন্দ তোমালোকে ল'ব পাৰিবা নিশ্চিতভাৱে। আমি এতিয়া পাঠৰ ভিতৰলৈ যাওঁ। পাঠৰ আচলতে আৰম্ভণিত এনেকুৱা ধৰণে কাহিনীটোত তোমালোকে যদি পঢ়া পাঠটো গম পাবা, এনেকে ধৰণে আৰম্ভণি হৈছে যে তোমালোকৰ স্কুলতে ধৰা এক্সকাৰচন বা এনেকুৱা ধৰণৰ শিক্ষামূলক ভ্ৰমণ বা ফুৰিবলৈ যোৱাৰ এটা পৰিকল্পনা চলি আছে, পিকনিকলৈ যোৱা। তো সেই পৰিকল্পনাৰ সময়ছোৱাত আমাৰ মনত বিভিন্ন প্ৰশ্ন আহে, নহয়নে? খুব এটা উৎসুকতা থাকে, সকলোৰে মনত আগ্ৰহ থাকে। আমি গোটেই বছৰটো দৈনিক আমি স্কুললৈ যাওঁ, নিজে পঢ়া শুনা কৰোঁ, হোমৱৰ্ক কৰোঁ, বা এনেকুৱা ধৰণৰ এটা ৰুটিনৰ মাজত আমি সীমাবদ্ধ হৈ থাকোঁ বা আমি আবদ্ধ হৈ থাকোঁ। কিন্তু হঠাৎ যেতিয়া ফুৰিবলৈ যোৱা বা ক'ৰবালৈ এনেদৰে এনেদৰে এটা পৰিকল্পনা হয়, ফুৰিবলৈ যোৱাৰ এটা পৰিকল্পনা হয়, তেতিয়া আমাৰ মনত খুবেই আনন্দ হয় বা খুবেই এটা ফূৰ্তিৰ ভাৱ জাগি উঠে, নহয়নে? গতিকে বিদ্যালয়ৰ শিক্ষকে ঘোষণা কৰিলে যে অষ্টম নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ফুৰিবলৈ লৈ যোৱা হ'ব। সকলো ল'ৰা ছোৱালীৰ মাজত আনন্দ আৰু আলোচনা। কোনখন অৰণ্যলৈ যাব, কি দেখা পাম আদিৰে আলোচনা। কাহিনীটোত সেই তাত আৰম্ভণিতে সেই তেনেকৈ এক বৰ্ণনা কৰিছে খুব ধুনীয়াকৈ লেখকে। সেই কাহিনীখিনি খুব ধুনীয়া সুন্দৰ ভাষাত লিখিছে। তোমালোকে পঢ়িলে তোমালোকে নিজেই এটা খুব ৰস পাবা, মানে এটা খুব ষ্টৰিটো খুব মধুৰ, এনেকুৱা ধৰণৰ এটা তোমালোকৰ ভাৱ হ'ব। ইয়াত কৈছে যে সেই ঠিক তেনেকুৱা আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কথা তোমালোকে হয়তো শুনিছা, যিসকলে ভূগোল পঢ়িছা, সমাজ বিজ্ঞান পঢ়িছা। আমাৰ অসমৰ বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গড়ৰ বাবে বিখ্যাত, পৃথিৱী বিখ্যাত, নহয়নে? গতিকে সেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ ফুৰিবলৈ যোৱা এটা পৰিকল্পনা। তাতে আকৌ কিছুমান ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ গৈছেই। গতিকে তেওঁলোকৰ মাজত সেই উৎসাহটো নাই যদিও লগৰ সমনীয়াৰ লগত যাব বা একেলগে ফুৰিবলৈ যোৱা এটা বছৰেকীয়া যোনটো পৰিকল্পনা, সেইটো হ'ব বুলি সকলোৰে মনত খুব এটা আনন্দ উৎসুকতা দেখা গৈছিলে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱাৰ কথা ওলোৱাৰ আগতে মানাহলৈ যাব নে কলৈ যাব, নামেৰিলৈ যাব নে মানাহলৈ যাব নে কলৈ যাব, এনেকুৱা ধৰণৰ এটা বুবু বাবা আলোচনাও ছাত্ৰ ছাত্ৰীসকলৰ মাজত হৈছিলে। ইয়াৰ পিছত চাওঁ আহা। পাহি পলৰ ঘৰৰ পৰিৱেশ বুলি কৈছে। পাহি আৰু পলৰ দুটা চৰিত্ৰৰ মাজেৰে এই আমাৰ যোনটো ভ্ৰমণ কাহিনী, সেই ভ্ৰমণ কাহিনীটোক লেখকে আগুৱাই লৈ গৈছে। গতিকে আমি পাহি পলৰ ঘৰৰ পৰিৱেশৰ পৰা আমি কি জানিব পাৰো চাওঁ আহাচোন। পাহি হৈছে দায়িত্বশীল, শিক্ষকে দিয়া ভুল হৈ আছে, শিক্ষক দেৱে দিয়া হৈ আছে। শিক্ষকে দিয়া তালিকা অনুসৰি নিজেই সকলো সামগ্ৰী কি কৰে, নিজে সকলো সামগ্ৰী সামৰি পাতি লয়। আৰু পল এলেহুৱা, নিজৰ কাম নিজে নকৰে। ঘৰতো পলে কৈ থাকে এইবোৰ ছোৱালীৰ কাম। আচলতে কাহিনীটো পঢ়িলে তাত গম পাবা খুব ধুনীয়াকৈ পল আৰু পাহিৰ মাজৰ যোনটো কাহিনী, ঘটনাক্ৰম, দুয়োটাই ভাইক ভনীয়েক, সিহঁতৰ মাজত কেনেকুৱা ধৰণৰ এটা কথোপকথনৰ এটা খুব ধুনীয়াকৈ ৰোমাঞ্চকৰ কাহিনী বৰ্ণনা কৰিছে লেখকে। পল যি এলেহুৱা বা পল ল'ৰা হোৱাৰ বাবে নিজৰ কামবোৰ কৰিব নিবিচাৰে, পাহিৰ হতুৱাই কৰিব খোজে। গতিকে সেই কামবিলাকত কি হয়, পাহিয়ে আকৌ টান পায় যে আচলতে আমি নিজৰ কাম নিজেই কৰিব লাগে বা দায়িত্ব বুজিব লাগে। সেই কথাখিনি ইয়াত খুব ধুনীয়াকৈ লেখকে বৰ্ণনা কৰিছে। পলৰ মনত এটা ভুল ধাৰণা আছিলে যে এই কামবোৰ কেৱল ছোৱালীয়েহে কৰিব লাগে বা এই কামবোৰ অকল ল'ৰাই কৰিব পাৰে, এই কামবোৰ ছোৱালীয়ে কৰিব পাৰে, এনেকুৱা ধৰণৰ ডিফাৰেঞ্চিয়েট সমাজে যোনটো আমাৰ নাৰী আৰু পুৰুষৰ যোনটো এটা
ব্যৱধান, সেই ব্যৱধানটো পলৰ মনতো সোমাই গৈছিলে, কিন্তু আচলতে সেয়া অনুচিত বা সেয়া যে হোৱা উচিত নহয়। আমি সকলোৱে নিজৰ নিজৰ দায়িত্ব বুজি পাব লাগে আৰু নিজৰ কৰ্ম নিজে কৰিব লাগে, সেই কথাটো পলে ভালদৰে বুজি পাইছিলে, নহয়নে? ইয়াৰ পিছত আমি চাওঁ আহা, যাত্ৰাৰ সময়ত দায়িত্বৰ ভাগ। বাছত ছাত্ৰ ছাত্ৰীক বিভিন্ন দায়িত্ব দিয়া হয়। কেৱল ল'ৰা বা কেৱল ছোৱালীৰ কাম বুলি ভাগ নিদিয়া কথা শিক্ষকসকলে কয়। সবাতোকৈ গুৰুত্বপূৰ্ণ শিক্ষা, দায়িত্ব সকলোৰে, ল'ৰা ছোৱালীক পৃথককৈ ধাৰণা কৰা ভুল। যাত্ৰাৰ সময়ত দায়িত্বৰ ভাগ। এতিয়া তেওঁলোকে সেইখিনি কাহিনী, আমি পল আৰু পাহিৰ যোনখিনি কাহিনী, সেই কাহিনীখিনি পাঠত খুব ধুনীয়াকৈ বৰ্ণনা কৰা আছে। সেইখিনি পঢ়িলে তোমালোকে নিজে অনুভৱ কৰিব পাৰিবা কি সুন্দৰভাৱে তেওঁলোকৰ সিহঁতৰ মাজত এক ধৰণৰ ভায়েক ভনীয়েকৰ আবদাৰ কাজিয়াৰ মাজেৰে আমাক নাৰী আৰু পুৰুষ যে মাজত যে ব্যৱধান নাই বা আমি সকলো যে সমান, সকলোৱে নিজৰ দায়িত্ব বুজি পাব লাগে, এই কথাটো খুব ধুনীয়াকৈ বুজাইছে। শিক্ষকে যেতিয়া বাছত যেতিয়া ক'ৰবাত অৰণ্য যাত্ৰাত যেতিয়া সিহঁতে একেলগে ওলাইছিলে, অষ্টম নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীখিনি, শিক্ষকে যোৱাৰ সময়তে কিছুমান নীতি নিয়ম বান্ধি দিছিলে যে আমি এনেদৰে যাব লাগিব বা এইবোৰ কাম কৰিব নালাগিব, কৰিব লাগিব। গতিকে তাৰ লগে লগে কিছুমান দায়িত্বও শিক্ষকে তেওঁলোকক ভাগ কৰি দিছিলে। কেৱল ল'ৰা বা কেৱল ছোৱালীৰ কাম বুলি ভাগ নিদিয়া কথা শিক্ষকসকলে কয়। মানে কেৱল এইখিনি কাম ছোৱালীয়ে কৰিব লাগিব, এইখিনি কাম ল'ৰাই কৰিব লাগিব, তেনেকুৱা ধৰণৰ নহয়, সকলোকে সমানে কাম ভগাই শিক্ষকে দিছিলে। দায়িত্ব সকলোৰে, ল'ৰা বা ছোৱালী পৃথক পৃথক যে সেইটো মানে ধাৰণা কৰাটো ভুল। মানে এটা যাত্ৰাত বা এটা ট্ৰেভেল ব্লগত আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তুটোৱে হৈছে একতা, নহয়নে? গতিকে সেই একতা বা একেলগে যোৱাৰ যোনটো আনন্দ বা একেলগে থকাৰ ইউনিটিৰ পৰা যোনটো সুন্দৰতা আহে, সেই সুন্দৰতাটো কিন্তু সেই বিচিত্ৰতাত নাই, নহয়নে? গতিকে সেই ইউনিটিটো মানে বণ্ডিংটো, আত্মীয়তাটো, এই একেলগে থকাৰ যোনটো এনাজৰী, সেই এনাজৰীডাল শক্তিশালী তেতিয়াহে হয় যেতিয়া আমি সকলোৱে একেলগে কিবা এটা কাম কৰো, নহয়নে? গতিকে সকলোকে দায়িত্ব ভগাই দিয়া হৈছে। আৰু এইটো গ্ৰুপ ইভেন্ট। গ্ৰুপত কি হয়, গ্ৰুপৰ যোনবোৰ কাম কোনোবা এটাই যদি নকৰে বা কোনোবা এটাই যদি আধা কৰে, তেতিয়া অন্য এজনলৈ কামটো বেছিকৈ যায় বা অন্য এজনে কামটো বেছিকৈ কৰিবলৈ পায়। তেনেকুৱা ধৰণৰ হোৱা দেখা যায়। মানে এটা গ্ৰুপত ধৰা 10 জনীয়া এটা দলত 10 জনকে দুটা দুটাকৈ 5টা গ্ৰুপত ভগাই দিয়া হৈছে। তাৰে দুটা গ্ৰুপৰ দুজন লোক খুব এলেহুৱা, গতিকে সেই 10টাৰ এজনে তেতিয়া সেই দুজনৰ কামখিনি কৰিব লাগিব। গতিকে এজনৰ ওপৰত বেছি দায়িত্ব আহি পৰিব। তেনেকুৱা কৰিলে কি হ'ব, সেই ইউনিটিটো নাথাকিব বা এজনৰ হাতত বেছিকৈ দায়িত্ব পৰাৰ বাবে তেওঁ বেছিকৈ কাম কৰিব লাগিব, তেওঁৰ বেছিকৈ কষ্ট হ'ব, নহয়নে? গতিকে সেনেকুৱা গ্ৰুপ ইভেন্ট বা গ্ৰুপ কিবা এটা কামত, দলীয় কামত আমি কি কৰিব লাগে, সদায় আমি ইটোৱে আনজনৰ পৰস্পৰে সহায় কৰিব লাগে বা ইজনে সিজনৰ দুখ কষ্ট বুজি আমি সকলোৱে একেলগে নিজৰ নিজৰ দায়িত্ব ল'ব লাগে। সেইখিনি কথাই শিক্ষকে কৈ তেওঁলোকক বাছত উঠালে। বাছত উঠি তেওঁলোক এতিয়া কাজিৰঙালৈ যাব। বাছত যোৱাৰ সময়ত তেওঁলোকে বিভিন্ন অভিজ্ঞতা লাভ কৰিছিলে। পল আৰু পাহিয়ে বাছেৰে যাওঁতে দেখা প্ৰাকৃতিক পৰিৱেশেই হওক বা অসমৰ ভৌগোলিক পৰিৱেশ, সেই গোটেইখিনি কথা খুব ধুনীয়াকৈ আমাৰ যোনটো ভ্ৰমণ কাহিনী, অনুৰাধা শৰ্মা পূজাৰীৰ এই ভ্ৰমণ কাহিনীত খুব সুন্দৰ ভাষাত বৰ্ণনা কৰিছে। সেই গোটেই কথাখিনি তোমালোকে যদি ভালদৰে ভ্ৰমণ কাহিনীটো পঢ়া, তেতিয়া ভালদৰে বুজি পাবা আচলতে। আৰু যদি বুজি নোপোৱা আমাক সুধিবা, আমি শ্বৰ্টকৈ তোমালোকক যোনখিনি মূল কথা, সেই মূল কথাখিনি ইয়াত বুজাই দিবলৈ চেষ্টা কৰিছো, আৰু যাতে আমি প্ৰশ্ন উত্তৰখিনিও তোমালোকৰ সৈতে আলোচনা কৰিব পাৰো এইটো ক্লাছতে। শিক্ষকে দিয়া পৰামৰ্শ। শিক্ষকে কৈছে, অৰণ্য ফুৰিবলৈ অহাৰ উদ্দেশ্য কেৱল জীৱ-জন্তু চোৱাই নহয়, গছ-গছনি, পৰিৱেশ, জীৱ-জন্তু সকলোৰে বিষয়ে ভালদৰে জনা। গছবোৰে আমাক চলি থকাত অক্সিজেন দিয়ে, সেইবাবে অৰণ্য সুৰক্ষা অত্যন্ত প্ৰয়োজনীয়। আমি এইবোৰ পইণ্ট হিচাপে লৈ আহিছো। পাঠটো পঢ়িলে ভালদৰে গম পাবা যে ভ্ৰমণ কাহিনীটো যেতিয়া ল'ৰা ছোৱালীখিনিয়ে তেওঁলোকে একেলগে অৰণ্যলৈ ওলাই গৈছিলে, তেওঁলোকক শিক্ষকে বা তেওঁলোকৰ মাৰ্গদৰ্শকখিনিয়ে বিভিন্ন তেওঁলোকক কথা কৈছিলে। ছাত্ৰ ছাত্ৰীৰ উদ্দেশ্যে তেওঁলোকে কথা কৈছিলে যে এই যোনটো অৰণ্যৰ সৌন্দৰ্য বা প্ৰাকৃতিক সৌন্দৰ্যটো খুবেই আচলতে ধুনীয়াই, তাৰ লগতে প্ৰকৃতি যে মানুহৰ বাবে কিমান অৱশ্যাম্ভাৱী বা মানুহৰ বাবে কিমান গুৰুত্বপূৰ্ণ, কিমান প্ৰাসংগিক, সেই কথাখিনিও কৈছিলে। মানুহে জীয়াই থাকিবলৈ আমাক উশাহ নিশাহৰ প্ৰয়োজন হয়, আৰু আমি সেই উশাহ নিশাহৰ বাবে প্ৰয়োজনীয় বিজ্ঞানৰ যদি তোমালোকে পঢ়িছা গম পোৱা, অক্সিজেন গেছৰ যোগান কোনে ধৰে, এই গছ-গছনি বা প্ৰাকৃতিক পৰিৱেশে আমাক সেই অক্সিজেনৰ যোগান ধৰে, নহয়নে? গতিকে সেই
গুৰুত্বপূৰ্ণ প্ৰকৃতি বা অৰণ্য, গছ গছনি, জীৱ জন্তু আমি সকলোৰে বিষয়ে জনাটো খুবেই জৰুৰী। কেৱল মাত্ৰ কাজিৰঙালৈ গলো, বাঘ সিংহ চালো বা এনেকুৱা ধৰণৰ জীৱ জন্তু চালো, ইয়াতে যদি আমি সীমাবদ্ধ হৈ থাকো, তেতিয়া কিন্তু আমাৰ যোনটো উদ্দেশ্য, সেই উদ্দেশ্যটো সফল নহব বুলি শিক্ষক শিক্ষয়িত্ৰীয়ে কৈছে যে প্ৰতিজোপা গছ বননি বা প্ৰতিটো জীৱ জন্তুৰ পাৰিপাৰ্শ্বিক গুণখিনি, পাৰিপাৰ্শ্বিকতা বুলি এটা তোমালোকে বস্তু, পৰিস্থিতি তন্ত্ৰ বুলি এটা পৰিৱেশ বিজ্ঞানত এটা ধাৰণা আছে, পৰিস্থিতি তন্ত্ৰ। এই পৰিস্থিতি তন্ত্ৰৰ অনুসৰি কি হয়, তোমালোকে চাগে এইটো পাইছা যে আমাৰ জীৱকুলত থকা বা আমাৰ পৃথিৱীত থকা সকলো, এইটো মেইনকে পৰিস্থিতি তন্ত্ৰ জীৱকুলত থকা একেবাৰে সৰু পোক পতংগৰ পৰা আৰম্ভ কৰি চৰাই, জীৱ জন্তু, তৃণভোজী জীৱ জন্তু, ইয়াত আকৌ জীৱ জন্তু তৃণভোজী জীৱ জন্তু, মাংসভোজী জীৱ জন্তু, এইটো এটা ফুড চেইন। মানে ইয়াত ইটোৱে সিটোৰ সহায়তহে আচলতে এই পৰিস্থিতি তন্ত্ৰটো চলি থাকে। মানে ধৰা তোমাৰ পোক পৰুৱা বিলাকে কি কৰে, পোক পতংগ বিলাকক যদি জেঠী বা এনেকুৱা ধৰণৰ পোক পতংগ বিলাকে খাই নেপেলায়, মানে পোক পতংগ বিলাকক খাই নেপেলায়, জেঠী আদি এনেকুৱা মকৰা এইবিলাকে, তেতিয়া কি হব, সেইবিলাকৰ বংশ বৃদ্ধি হব। সেইবিলাকৰ বংশ বৃদ্ধি হলে শস্য নষ্ট হব, নহয়নে? আকৌ সেই জেঠী বা এনেকুৱা ধৰণৰ বিলাক বাঢ়ি গলেও আকৌ প্ৰব্লেম হ'ব পাৰে। গতিকে তাক নিয়ন্ত্ৰণ কৰিবলৈও কিছুমান জীৱ জন্তু আছে বা পশু পক্ষী আছে। তাৰপিছত ধৰা তোমাৰ যোনবোৰ তৃণভোজী জীৱ জন্তু আছে, সেই তৃণভোজী জীৱ জন্তু বিলাকৰ যদি জনসংখ্যা বাঢ়ি যায়, তেতিয়াহলে গছ বননি নাথাকিব। সেইকাৰণে পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ যোনবোৰ মাংসভোজী জীৱ মানে জন্তু, যেনেকৈ বাঘ সিংহ আদি, গতিকে সেই শিয়াল বাঘ সিংহ আদি সেইবিলাকৰো পৰিৱেশত গুৰুত্ব আছে। একেদৰে সকলো বস্তুৰে, সকলো প্ৰকৃতিৰ সৰু এটা উপাদানৰো পৰিস্থিতি তন্ত্ৰত গুৰুত্ব আছে। মই এই কথাটো এইকাৰণে লৈ আহিছো যে যিহেতু ছাত্ৰ ছাত্ৰীসকল অৰণ্যলৈ ফুৰিবলৈ গৈছে, এখন অৰণ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ ফুৰিবলৈ গৈছে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ ফুৰিবলৈ যোৱাৰ লগতে ছাত্ৰ ছাত্ৰীসকলক শিক্ষকে ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে কৈছে যে কেৱল মাত্ৰ জীৱ জন্তুক চোৱাৰ যোনটো মাদকতা বা চোৱাৰ যোনটো ৰোমাঞ্চকতা, সেইটোতো খন্তেকতে নোহোৱা হৈ যাব বা অকমান দেৰিৰ কাৰণে আমি ফূৰ্তি পাম, কিন্তু আমি কেনেকৈ আমি নিজকে পৰিৱেশৰ লগত বিলীন কৰিব পাৰো, বা আমি যে মানুহ হিচাপে আমি প্ৰকৃতিৰে অংশ, এই কথাখিনি এই গোটেই ভ্ৰমণ কাহিনীটোত খুব ধুনীয়াকৈ সুন্দৰকৈ বৰ্ণনা কৰা আছে। তোমালোকে যদি ভালদৰে পঢ়া, খুব ভালকৈ সেই কথাখিনি বুজি পাবা বা অনুভৱ কৰিব পাৰিবা। নিশ্চিতভাৱে এইখিনি কথা তোমালোকে বুজি পাইছা। অৰণ্য বা পৰিৱেশৰ ওপৰত বিভিন্ন সময়ত ভাবুকি অহা দেখা যায়, নহয়নে? বহু সময়ত চোৰাং চিকাৰী বা চোৰাং যিবিলাক কাঠৰ ব্যৱসায়ী আছে, তেওঁলোকে অৰণ্যৰ পৰা গছ গছনি কাটি জীৱ জন্তু চিকাৰ কৰা খুব আগতে বাতৰিত প্ৰকাশিত হৈছিলে। এইবিলাকে কি কৰে, অৰণ্য ধ্বংস কৰে বা গছ গছনি ধ্বংস কৰে। এইবিলাকৰ ফলত কি হ'ব পাৰে, ভৱিষ্যতে পৰিৱেশৰ ভাৰসাম্য নষ্ট হ'ব পাৰে, আৰু প্ৰাকৃতিক ভাৰসাম্য নষ্ট হলে মানুহৰ বাবে বিপদ নামি আহে। সেইখিনি কথা তোমালোকে বিজ্ঞান বা পৰিৱেশ বিজ্ঞানত তোমালোকে অলপকে হলেও পাইছা। মই ইমান ভিতৰলৈ নাযাওঁ, কিন্তু তোমালোকক থুলমূলকৈ বুজাই থৈছো যে গোলকীয় উষ্ণতা বৃদ্ধি বা এনেকুৱা ধৰণৰ বিশ্বৰ যোনবোৰ ভয়াৱহ সমস্যা আছে, সেইবোৰ কেৱল মাত্ৰ পৰিৱেশৰ বাবে হয়। গতিকে আমাৰ বাবে, আমাৰ প্ৰকৃতি, মানুহৰ বাবে প্ৰকৃতিৰ সৈতে মানুহে যোনটো আন্তৰিকতা বা প্ৰকৃতিৰ সৈতে মানুহ আৰু প্ৰকৃতিৰ মাজৰ ভাৰসাম্যৰ যোনখন দলং, সেই দলংখন সদায় জীয়াই ৰখাটো খুবেই জৰুৰী। প্ৰকৃতিক যদি ধ্বংস কৰি মানুহ আগুৱাই যাম বুলি ভাবিছে, তেতিয়াহলে সেয়া কেতিয়াও সম্ভৱ নহয়। প্ৰকৃতিয়ে হৈছে মানুহৰ আদি বা প্ৰকৃতিয়ে হৈছে মূল। গতিকে প্ৰকৃতিৰ লগত মানুহৰ যোনটো সম্পৰ্ক, সেই সম্পৰ্কটো চিৰস্থায়ী। প্ৰকৃতিক ধ্বংস কৰি মানুহ কেতিয়াও, যিমানে বিজ্ঞানৰ অগ্ৰগতি নহওক, কেতিয়াও আগুৱাই যাব নোৱাৰে। গতিকে সেই প্ৰকৃতি বা সেই অৰণ্য বা সেই অৰণ্যত থকা জীৱ জন্তু, পশু পক্ষী, গছ গছনিক আমি মানুহ হিচাপে, জীৱশ্ৰেষ্ঠ হিচাপে সুৰক্ষা দিয়াটো খুবেই প্ৰয়োজনীয়। সেই কথাটোৱে আচলতে পাকে প্ৰকাৰান্তৰে লেখকে ইয়াত বুজাবলৈ চেষ্টা কৰিছে। এইখিনি কথা আমি পাতিলো। ইয়াৰ পিছত যদি আমি চাওঁ, ইয়াত কৈছে যে আৱাসত নিয়ম শৃংখলা, সকলোৱে নিজৰ বয় বস্তু নিজে সামৰি ৰাখিব লাগিব। সেল্ফ সাৰ্ভিস মানে নিজে কাম, যেনে খোৱা লোৱা, কাঁহী বাতি থোৱা আদিৰ দায়িত্ব নিজে ল'বা। শিক্ষকে এইখিনি কথা তেওঁলোকক ট্ৰেভেল
ট্ৰেভেলিঙৰ সময়ত তেওঁলোকক শিকাই দিছিলে যে যেতিয়া তেওঁলোকক একোটা আৱাসত থাকিবলৈ দিয়া হ'ল, সকলোকে নিজৰ যতন ল'বলৈ দিয়া হ'ল, বা সকলোকে নিজৰ বস্তু নিজৰ লগত ৰাখিবলৈ, বা সকলোৱে যোনখিনি নিজৰ যাৱতীয় কাম কাজখিনি সেইখিনি নিজৰ মাজত ভগাই ল'বলৈ বৰ্ণনা কৰা হ'ল। খুব সহজ কথা, এইখিনি ভালদৰে পঢ়িলে তোমালোকে বুজি পাবা। ইয়াৰ পিছত যদি আমি চাওঁ, কিছুমান দলটোৰ কিছুমান ল'ৰা পল, আফতাব আৰু সৌৰভ মনে মনে পিছফালে গৈ এখন নাৱত উঠি বিপদত পৰে। নাওখনত ফুটা আছিল, পানী সোমাই সকলোৱে ভয় খালে আৰু চিঞৰি থকাত পৰিস্থিতি বিপদজনক হয়। এইবিলাক কি পইণ্ট হিচাপে লিখি দিয়া আছে, মই কাহিনীটো তোমালোকক বুজাই দিম। যেতিয়া ট্ৰেভেলটো চলি আছিলে, তেওঁলোকৰ মাজত ভ্ৰমণ চলি আছে, চাৰিওফালে সকলোৱে ফুৰি আছে বা সকলোৱে বিভিন্ন ধৰণৰ কাজিৰঙাত ফুৰি আনন্দ লৈ আছে। তাৰ মাজতে কি হৈছিলে, পল, আফতাব আৰু সৌৰভ, এনেকুৱা থাকে নহয় উৎপতীয়া ল'ৰা, তোমালোকৰ মাজতো নিশ্চিতভাৱে আছে, তোমালোকে নিজকে ৰিজাই চাব পাৰা। এই পল, আফতাব আৰু সৌৰভে মনে মনে কি হ'ল, সিহঁতে পিছফালে গৈ পিনি নাও এখনত উঠি বিপদত পৰে। সিহঁতে নাও এখনত উঠিলে, নাওখনত আকৌ ফুটা আছিলে, পানী সোমাই গ'ল। নাৱত কি হ'ব, পানী সোমোৱাৰ লগে লগে নাওখন ডুবি যোৱাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব। গতিকে সেই যে সিহঁতে দলটোৰ পৰা আঁতৰি মনে মনে বা সন্তৰ্পণে শিক্ষকক নজনোৱাকৈ সেই যোনটো কাম কৰিলে, তাৰ বাবে সিহঁতৰ কি হৈছিলে, মৃত্যু শংকা নামি আহিছিলে, বা সিহঁতৰ জীৱনলৈ বিপদ নামি আহিছিলে, নহয়নে? গতিকে এনেকুৱা দলীয় ভ্ৰমণত গ'লে বা এনেকুৱা ভ্ৰমণত যদি আমি শিক্ষক শিক্ষয়িত্ৰীৰ লগত যাওঁ, অভিভাৱকৰ লগত যাওঁ, তেওঁলোকে যোনবোৰ নিয়ম বান্ধি দিয়ে বা তেওঁলোকে যোনবোৰ কথা কয়, সেই কথাবোৰ আমি কেতিয়াও কি কৰিব নালাগে, সেই কথাবোৰ আমি নুশুনাকে থাকিব নালাগে, সেই কথাবোৰ আমি পেলাব নালাগে, নহলে এই পল, আফতাব আৰু সৌৰভৰ দৰে সমস্যা আমাৰ হ'ব পাৰে। গতিকে নিয়ম ভঙাটো খুবেই বিপদজনক। শিক্ষকৰ অনুমতি নললে সংকট সৃষ্টি হ'ব পাৰে। মানে অভিভাৱক বা যোন গৈছে আমাৰ লগত, ইয়াত যিহেতু শিক্ষক গৈছে সেইকাৰণে শিক্ষকৰ কথা কোৱা হৈছে, শিক্ষক শিক্ষয়িত্ৰী বা অভিভাৱকৰ অনুমতি নোলোৱাকৈ যদি আমি এনেদৰে ওলাই যাওঁ কৰবালৈ, বা আমি এনেকৈ যদি কিবা এটা কাম কৰিবলৈ ওলাই যাওঁ, তেতিয়া আমাৰ কি হ'ব পাৰে, সমস্যাৰ সৃষ্টি হ'ব পাৰে। এইখিনি কথা আমি বুজি পাইছো। ইয়াৰ পিছত আমি চাওঁ, ল'ৰা ছোৱালী সমান, ঘৰৰ কাম, দায়িত্ব, পৰিষ্কাৰ শৃংখলা, এইবোৰত ল'ৰা ছোৱালী পৃথক নহয়। এইবিলাক আমি কি কি শিকিবলৈ পালো এই পাঠটোৰ পৰা, এইবিলাক দিয়া হৈছে। দায়িত্ববোধ, নিজে বয় বস্তু কাম কাজ যথাযথভাৱে সামৰি ললে শৃংখলা আৰু আত্মনিৰ্ভৰশীলতা বৃদ্ধি হয়। নিয়ম মানিলে বিপদ নহয়, শিক্ষকৰ নিয়ম ভংগ কৰিলে বৃহৎ বিপদ ঘটিব পাৰে। দলগত ভ্ৰমণত শৃংখলা, দায়িত্ব আৰু একতা অতি গুৰুত্বপূৰ্ণ। সেইখিনি কথাই মই ক'লো, এই ট্ৰেভেলত সদায় আমাৰ মাজত এটা দলীয়ভাৱে আমি কিবা এটা কামত যাওঁ, আৰু সেই দলীয়ভাৱে যেতিয়া আমি যাওঁ বা সেই দলগত ভ্ৰমণত আমাক সদায় কি লাগে, একতা লাগে বা এটা ইউনিটি লাগে। সেই ইউনিটি নহলে কিন্তু এনেকে ধৰণে ফুৰিবলৈ যোৱাৰ সেই মজাটো নাথাকিব, নহয়নে? ইয়াৰ পিছত যদি আমি চাওঁ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কথা ইয়াত কোৱা হৈছে অলপ, এইখিনি তথ্যগত কথা। কাজিৰঙা, পবিতৰা, মানাহ আৰু ওৰাং, এইবোৰত গড় আছে, কিন্তু সৰ্বাধিক গড় কাজিৰঙাত পোৱা যায়। 1826 চনৰ ইয়াণ্ডাবু সন্ধিৰ পিছত মানুহে হাবিৰ কাষত গাঁও বনাইছিলে। ইংৰাজ শাসনৰ সময়ত লেডী মেৰী কাৰ্জনে কাজিৰঙা ফুৰিবলৈ আহিলে। নিগনা চিকাৰী বা বাপিৰাম হাজৰিকাই লেডী কাৰ্জনক প্ৰথম গড় দেখুৱাইছিলে। লেডী কাৰ্জনে লৰ্ড কাৰ্জনক অনুৰোধ কৰি কাজিৰঙা সংৰক্ষণৰ পথ মুকলি কৰিলে। মহিচন্দ্ৰ মিৰি প্ৰথম অসমীয়া বন বিষয়াকে গড় আমেৰিকালৈ পঠিয়াই কাজিৰঙা জগত চিনাল। কাজিৰঙাৰ ইতিহাসৰ কথা কৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনটো প্ৰথমতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান নাছিলে। আটাইতকৈ পৃথিৱীৰ সৰ্বাধিক গড় থকা এশিঙীয়া গড় থকা অভয়াৰণ্যখনেই হৈছে বা ৰাষ্ট্ৰীয় উদ্যানখনেই হৈছে কাজিৰঙা। পবিতৰা, মানাহ আৰু ওৰাঙত আছে যদিও কাজিৰঙাত সৰ্বাধিক পোৱা যায়। ইংৰাজ শাসনৰ সময়ত কি হৈছিলে, এবাৰ লেডী আমাৰ ভাৰতবৰ্ষত বা আমাৰ অসমত ইংৰাজৰ ঔপনিৱেশিক শাসন চলিছিলে বুলি আমি সকলোৱে জানো। ইংৰাজৰ শাসনৰ সময়ত কি হৈছিলে, লেডী মেৰী কাৰ্জনে কাজিৰঙা ফুৰিবলৈ আহিলে। নিগনা চিকাৰী বাপিৰাম হাজৰিকা লেডী কাৰ্জনক প্ৰথম গড় দেখুৱাইছিলে। লেডী কাৰ্জনে লৰ্ড কাৰ্জনক অনুৰোধ কৰি কাজিৰঙা সংৰক্ষণৰ পথ মুকলি কৰিলে। মহিচন্দ্ৰ মিৰি প্ৰথম অসমীয়া বন মানে কি হৈছিলে, এই আমাৰ নিগনা চিকাৰী বা বাপিৰামে প্ৰথমে লেডী কাৰ্জনক প্ৰথম গড় দেখুৱাইছিলে। তেওঁ যেতিয়া কাজিৰঙাখন তেতিয়া খুব এখন সৰু অৰণ্য আছিলে বুলি ক'ব লাগিব, তেতিয়া স্বীকৃতিপ্ৰাপ্ত হোৱা নাছিলে ভালদৰে। গতিকে সেই লেডী কাৰ্জনক যেতিয়া বাপিৰাম হাজৰিকাই তাত গড় আছে বুলি দেখুৱালে, তেতিয়া লেডী কাৰ্জনে গৈ পিনি লৰ্ড কাৰ্জনক অনুৰোধ কৰাত
লৰ্ড কাৰ্জনক অনুৰোধ কৰাত কি হ'ল, কাজিৰঙা সংৰক্ষণৰ পথ মুকলি হ'ল আৰু পিছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হ'ল। মহিচন্দ্ৰ মিৰি প্ৰথম অসমীয়া বন বিষয়াকে গড় আমেৰিকালৈ পঠিয়াই কাজিৰঙাকো জগত চিনালে। এইবিলাক তথ্যগত কথা। মহিচন্দ্ৰ মিৰি যোন প্ৰথম অসমীয়া, যোনে এগৰাকী বন বিষয়া আছিলে, তেওঁ প্ৰথম গড় আমেৰিকালৈ পঠিয়াই কাজিৰঙাক জগত চিনি, মানে গড় যে কাজিৰঙাত আছে সেই তথ্যখিনি বা গড় কাজিৰঙাত থকাৰ যোনটো আমাৰ তথ্য, সেই তথ্যটো এইজন ব্যক্তিয়ে প্ৰথম জনালে বা এইজন ব্যক্তিৰ জৰিয়তে জানিবলৈ পাৰিলে আৰু কাজিৰঙাৰ গড় বিশ্ববিখ্যাত হ'ল, সেই কথাটোকে কোৱা হৈছে। ইয়াত আমি এইখিনি কথাই বুজি পালো যে লেডী কাৰ্জনক বাপিৰাম হাজৰিকাই কি কৰিছিলে, কাজিৰঙা সেই সময়ত অৰণ্যখন ফুৰাইছিলে বা তেওঁক তাৰ বিভিন্ন অঞ্চল তেওঁ ফুৰাইছিলে। সেইবাবে কি কৰিছিলে, সেই বাপিৰাম হাজৰিকাৰ অনুগ্ৰহত লেডী কাৰ্জনে গৈ পিনি লৰ্ড কাৰ্জনক ক'লে, লৰ্ড কাৰ্জনে কাজিৰঙা সংৰক্ষণৰ পথ মুকলি কৰে। গতিকে এইখিনি কথা আমি গম পালো, তথ্যভিত্তিক কথা। আমি কিছুমান প্ৰশ্ন উত্তৰ লৈ আহিছিলো, এই প্ৰশ্ন উত্তৰখিনি তোমালোকৰ সৈতে এতিয়া আলোচনা কৰিব খুজিছিলো। বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কোনখন অৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লোৱা হৈছিলে? এইবিলাক চমু উত্তৰ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ নিবলৈ বিচৰা হৈছিলে। পল আৰু পাহি কোন শ্ৰেণীত পঢ়ে? পল নৱম শ্ৰেণীত আৰু পাহি অষ্টম শ্ৰেণীত পঢ়ে। পলে কোনবোৰ কাম ছোৱালীৰ বুলি পাহিক কৈছিলে? ঘৰ সৰা, বাচন বৰ্তন ধোৱা, ঘৰৰ আচবাবৰ ধূলি বালি মচা, নিজৰ কাপোৰ নিজে ধোৱা আদি। লৰ্ড কাৰ্জন কোন? ইংৰাজ ভাইচৰয়। এইবোৰ তথ্যগত কথা। পাঠটো ভালদৰে পঢ়িলে বুজি পাবা আৰু ইতিমধ্যে মই আলোচনাটো এই গোটেই কথাখিনি কৈছোৱে। ভালদৰে যদি তোমালোকে পাঠটো চাইছা, শুনিছা, বুজি পাইছা কথাবোৰ, পৰীক্ষা সমাগত ভালদৰে প্ৰস্তুতি কৰি আছা বুলি ভাবিছো। আগৰ কথাবোৰো পঢ়ি আছা নিশ্চিতভাৱে, এই নতুন কথাবোৰো পঢ়িব লাগিব, নহয়নে? গতিকে ভালদৰে প্ৰেক্টিচ কৰি আছা চাগে নিশ্চিতভাৱে। দীঘল প্ৰশ্ন উত্তৰ লিখাৰ প্ৰেক্টিচ কৰিছা। ৰচনা চিঠি লিখাৰ আৰ্হি সেইদিনাখন তোমালোকক শিকাইছিলো, ৰচনা আৰ্হি লিখিবলৈ শিকাইছিলো, সেইবোৰো তোমালোকে কৰি আছা। ব্যাকৰণৰো বিভিন্ন বস্তু মই তোমালোকক পঢ়াইছিলো, সেইবিলাকো চাগে তোমালোকে কৰি আছা বুলি ভাবিছো। আশা কৰিছো ভালদৰে পঢ়ি আছা, পঢ়ি থাকিবা। ল'ৰা ছোৱালীৰ কামৰ পাৰ্থক্য দেখি পাহিয়ে মাকক কি কৈছিলে? এইটো দ্বিতীয় প্ৰশ্ন। মাকে ইয়াৰ প্ৰত্যুত্তৰত পাহিক কি বুজনি দিছিলে? মই তোমালোকক সেই যে কৈছিলো, মনত আছেনে? লং প্ৰশ্ন উত্তৰ লিখিলে আৰম্ভণি থাকিব লাগিব, বিষয়বস্তু বিশ্লেষণ থাকিব লাগিব, তাৰপিছত সামৰণি। ইয়াতো ঠিক একেদৰে লিখা হৈছে। মই অকমান পঢ়ি দিছো। পাহিয়ে মাকক ল'ৰা ছোৱালীৰ কামৰ পাৰ্থক্য দেখি ল'ৰা ছোৱালীৰ কামবোৰ কোনে পৃথক কৰিলে সুধিছিলে। তাই নিজেই ককায়েকৰ দৰে পঢ়া শুনা কৰে যদিও নিজে নিজৰ কামবোৰ কৰি লোৱাৰ উপৰিও মাককো সহায় কৰি দিয়ে। কিন্তু ককায়েকে মাকক সহায় কৰাটো বাদেই নিজৰ কাম কেইটাও নিজে কৰি নলয়, মাক বা ভনীয়েকক কৰি দিব বুলি ভাবে। সেয়েহে পাহিয়ে ল'ৰাই নিজৰ কাম কেইটা নিজে কৰিব নালাগে বুলি ক'ৰবাত লিখা আছে নেকি মাকক সুধিছিলে। আচলতে এইবোৰ কথা আচলতে আমাৰ সমাজত কি থাকে, সমাজত এটা হিপক্ৰেট বা সমাজত এটা এক ধৰণৰ কিছুমান নীতি বান্ধি থোৱা হৈছে, য'ত মানে এইবোৰ কাম অকল পুৰুষেহে কৰিব পাৰে বা এইবিলাক কাম অকল নাৰীয়েহে কৰিব পাৰে, এনেকুৱা ধৰণৰ চিন্তাধাৰা পোষণ কৰা হৈছে। পলৰ মনতো সেই কথাখিনি ক'ৰবাত নহয় ক'ৰবাৰ পৰা সেই পুৰুষতান্ত্ৰিক কথাবোৰ শিকিছে। সেইকাৰণে নেকি সেই কামবোৰ, ঘৰ সাৰা, বাচন ধোৱা বা এনেকুৱা ধৰণৰ কামবোৰ কৰিব নিবিচাৰে, পাহিৰ হতুৱাই কৰিব বিচাৰে, যোনটো খুবেই বেয়া। আচলতে ঘৰুৱা আদৰত আমাৰ কথাখিনি বুজাবলৈ চেষ্টা কৰিছে। মাকে ইয়াৰ প্ৰত্যুত্তৰত কয় যে তেওঁ ল'ৰা ছোৱালী দুয়োটাকে বয়স অনুযায়ী কৰিব পৰা কামবোৰ শিকাই গৈছে। ল'ৰাই হওক বা ছোৱালীয়ে হওক, যিমানে পঢ়া শুনা নকৰক বা পিছলৈ ব্যৱসায় বা ডাঙৰ চাকৰি নকৰক কিয়, নিজৰ কামখিনি নিজে কৰিবলৈ শিকিব লাগিব। নিজৰ প্ৰয়োজনীয় কামখিনি নাজানিলে পৰনিৰ্ভৰশীল হবলৈ বাধ্য হ'ব লাগিব। তেতিয়া সময় আৰু মানুহ সকলোৰে পৰা গালি খাব লাগিব। মানে আমি যদি নিজৰ কামখিনি, আমাৰ যোনখিনি আমাৰ দৈনিক কাম কাজ, আমাৰ যোনখিনি দৈনিক কৰ্ম, সেই কৰ্মখিনি যদি আমি নকৰো, আমাৰ নিজৰ ৰুমটো যদি আমি চফা কৰি ৰাখিব নোৱাৰো, নিজৰ কাপোৰ কেইটা যদি আমি ধুবলৈ নাজানো বা এনেকুৱা ধৰণৰ যোনবোৰ আমাৰ দৈনিক কৰ্ম, সেই কৰ্মবোৰ নাজানিলে আমি পৰনিৰ্ভৰশীল হ'ব লাগিব। আৰু পৰনিৰ্ভৰশীল হলে আমি কি হ'ব, বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লাগিব। এই কথাখিনি আমি ইয়াৰ দ্বাৰা বুজি পালো। নিশ্চিতভাৱে তোমালোকেও বুজি পাইছা, আশা কৰিছো মই ভালদৰে বুজি পাইছা। ইয়াৰ পিছৰ প্ৰশ্নটো আৰু কি আছে চাব লাগিব। প্ৰকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে? প্ৰকৃতিৰ সকলোবোৰ উপাদানে মিলা প্ৰীতিয়ে বাস কৰে। প্ৰতিজোপা গছৰ ৰং ভিন্ন, পাতৰ আকাৰ ভিন্ন, তামোল গছজোপাৰ কাষতে থকা আম গছজোপাৰ চেহেৰাৰ মিল নাই। দুজোপা ভিন্ন গছ ওচৰাচৰিকৈ মিলা প্ৰীতিৰে থাকে। আকৌ কলগছজোপাৰ কাষতে থকা নেমু গছজোপা, নেমুৰ কাঁইতে কলগছজোপাক কেতিয়াও পিন্ধিবলৈ নাযায়। প্ৰকৃতিৰ এই সুন্দৰ নিয়মবোৰ প্ৰতিটো উপাদানে মানি চলে। প্ৰকৃতিৰ এই নিয়মবোৰে পাহিক আকৃষ্ট কৰিছিলে। চোৱাচোন, প্ৰকৃতিৰ কথা কৈছে, এইবিলাক কথা
তোমালোকে প্ৰকৃতিৰ পৰা শিকিব পাৰা। প্ৰতিজোপা গছৰ ৰং ভিন্ন, পাতৰ আকাৰ ভিন্ন, তামোল গছজোপাৰ কাষতে থকা আম গছজোপাৰ চেহেৰাৰ মিল নাই, দুজোপা ভিন্ন গছ ওচৰা-ওচৰিকৈ মিলা প্ৰীতিৰে থাকে। আকৌ কলগছজোপাৰ কাষতে থাকে নেমু গছজোপা, নেমুৰ কাঁইটে কলগছজোপাক কেতিয়াও বিন্ধিবলৈ নাযায়। আমাৰ মানুহৰ মাজত থকা এই হাই কাজিয়া বা দ্বন্দ্ব খৰিয়ালৰ পৰা আমি যদি কিবা শিকিব খোজো, তেতিয়া আমি কি কৰিব লাগে? আমি সদায় মূললৈ গুচি যাব লাগে, প্ৰকৃতিলৈ গুচি যাব লাগে। কেনেকৈ আচলতে প্ৰকৃতিত চোৱা, এতিয়া এখন অৰণ্যলৈ গ'লে তাতোতো বিভিন্ন জীৱ-জন্তু আছে, চৰাই-চিৰিকটি আছে, পশু-পক্ষী আছে, গছ-বননি আছে। সেই গছ-বননিৰ মাজততো কিন্তু সেই তেনেকুৱা ধৰণৰ হাই কাজিয়া নাই। সেই পশু-পক্ষীবোৰৰ মাজতো সেই তেনেকুৱা ধৰণৰ কাজিয়া নাই বা তেনেকুৱা ধৰণৰ হেৰি নাই। গতিকে আচলতে আমি মানুহে বুদ্ধি শিকাৰ লগে লগে আমাৰ মাজত এইবিলাক আহিছে। গতিকে আচলতে এনেকুৱা ধৰণৰ এই যোনটো ভিন্নতা, গছ-গছনি বা এনেকুৱা ধৰণৰ যোনটো আমাৰ কি বুলি ক'ব লাগিব, এই প্ৰকৃতিৰ এই ভিন্নতাখিনিক পাহিয়ে সূক্ষ্মভাৱে খুব চাব জানিছে, বা তাই সূক্ষ্ম দৃষ্টিৰে চাব জনাৰ বাবে তাই আচলতে এই কথাখিনি আমাক কৈছে। এই কথাখিনি ষ্ট্ৰেইট ফৰৱাৰ্ড কথা বুজি পাইছা। গতিকে তোমালোকে এই বস্তুবোৰ ভালদৰে পঢ়িবা। ইয়াত কেনেদৰে লিখিছো, কথাবোৰ কেনেদৰে প্ৰকাশ কৰা হৈছে, বা আমি সামৰণি কেনেকৈ মাৰিছো, আৰম্ভণি কেনেকৈ কৰিছো, কোনবোৰ কথাৰ গুৰুত্ব আছে, সেই কথাবোৰ ভালদৰে পঢ়িলে উপলব্ধি কৰিবলৈ পাৰিবা। ইয়াৰ পিছৰ প্ৰশ্নটোত, কাজিৰঙালৈ যাবলৈ ওলাওতে পাহি আৰু পলক মাক আৰু দেউতাকে কি উপদেশ দিছিলে? কাজিৰঙালৈ যাবলৈ ওলাওতে পাহি আৰু পলক মাক আৰু দেউতাকে উপদেশ দি কৈছিল যে তেওঁলোকে যেন শিক্ষকৰ লগ নেৰে, শিক্ষকে যি কথা কয় সেইমতে যাতে চলে। লগতে মাকে নিজৰ বয় বস্তুবোৰ চম্ভালিবলৈ উপদেশ দিয়াৰ লগতে কৈছিল যে অৰণ্যৰ পৰা বহু কথা শিকিব লগা আছে, গতিকে তেওঁলোকে যিমান পাৰে অৰণ্যৰ পৰা শিকি অহা উচিত। এইবোৰ ডাইৰেক্ট কথা বুজি পাইছা চাগৈ, স্পষ্টকৈ পঢ়ি দিয়াৰ পিছত, বা তোমালোকে এইবোৰ প্ৰশ্ন উত্তৰ ডাইৰেক্ট তোমালোকে পাঠটো পঢ়িলেও ভালদৰে বুজি পাবা। খুব চমু উত্তৰ, মানে খুব সহজ উত্তৰ ইয়াত তথাপিও আৰ্হি হিচাপে লিখি দিয়া হৈছে। এইটো এটা দীঘল প্ৰশ্ন উত্তৰ। কামত ল'ৰা ছোৱালী বুলি ভাগ নাই, যেনেকৈ কাম ভাগ কৰি দিছো তেনেকৈ কৰা। কথাষাৰৰ বক্তা কোন? তেওঁ কিয় এই কথাষাৰ ক'ব লগা হৈছিল? আঁতিগুৰি মাৰি লিখা বুলি কৈছে। এই কথাষাৰৰ বক্তা পলহঁতৰ গণিতৰ শিক্ষক ৰঞ্জিত হাজৰিকা। ৰঞ্জিত হাজৰিকাই এই কথাখিনি কৈছিলে। পলহঁতৰ পঢ়া বিদ্যালয়খনৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কাজিৰঙা অভয়াৰণ্যলৈ নিয়া হৈছিলে। দুখন বাছত বেছ হুলস্থুল আৰু নাচ গান কৰি শিক্ষাৰ্থীসকল আগবাঢ়িল কাজিৰঙা অভিমুখে। বাছৰ ভিতৰতে শিক্ষকসকলে ছাত্ৰ ছাত্ৰীৰ মাজৰ পৰা নেতা নেত্ৰী পাতি দিলে। পাহি আৰু বিদিশাক দায়িত্ব দিয়া হ'ল বাছত থকা ছাত্ৰ ছাত্ৰীৰ সংখ্যা গণনা কৰিবলৈ আৰু অসুবিধাসমূহ চকু দিবলৈ। নৱম শ্ৰেণীৰ সৌৰভ আৰু আফতাবক দায়িত্ব দিয়া হ'ল খাদ্যবস্তুৰ পেকেট আৰু পানীৰ বটল সকলোৰে মাজত সমভাৱে বিতৰণ কৰিবলৈ। এইবিলাক পঢ়ি গ'লে তোমালোকে ভালদৰে বুজি পাবা। সেই যে মই যে কৈছিলো অথনি তোমালোকৰ ভ্ৰমণত মানে কি হৈছিলে, যোনটো কামৰ ভাগ কৰি দিয়া হৈছিলে, ইয়াত এয়া বিদিশা আৰু পাহিক বাছত থকা ছাত্ৰ ছাত্ৰীৰ সংখ্যা গণনা কৰিবলৈ লগা দিয়া হৈছিলে। সৌৰভ আৰু আফতাবক আকৌ খাদ্যবস্তুৰ পেকেট আৰু পানীৰ বটল সমভাৱে বিতৰণ কৰিবলৈ লগাই দিয়া হৈছিলে। ঠিক একেদৰে সৌৰভে যুক্তি দি কৈছিলে যে আমি যিহেতু ল'ৰা বা লগৰীয়াবোৰৰ সৈতে উৎপাত কৰিলে শাসনো কৰিব পাৰিম বা অসুবিধাসমূহো চাব পাৰিম, গতিকে সেইবিলাক কথাও ইয়াত খুব ধুনীয়াকৈ বুজাই দিয়া হৈছে। সৌৰভৰ কথা শুনি গণিতৰ শিক্ষক ৰঞ্জিত হাজৰিকাৰ খং উঠিল আৰু তেখেতে উক্ত কথাষাৰেৰে সৌৰভ আৰু আফতাবক বুজাব বিচাৰিছিল যে ল'ৰা ছোৱালী সমান, ছোৱালীয়ে কৰিব পৰা কাম ল'ৰাও কৰিব পাৰিব লাগিব। গতিকে এইবিলাক কথাৰ পৰা আমি বুজি পাইছো যে ৰঞ্জিত ছাৰে সমাজৰ যে সেই পুৰুষ নাৰী বেলেগ বা পুৰুষতান্ত্ৰিক সেই কথাবোৰ বিশ্বাস কৰা নাছিলে, বা তেওঁৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ মনতো সেই পুৰুষতান্ত্ৰিক চিন্তাধাৰাৰ পোখাবলৈ দিবলৈ তেওঁ বিচৰা নাছিলে। সকলোৰে মাজত সমানতাটো বিচাৰিছিলে। সেইকাৰণে নেকি যেতিয়া এটা দলীয় ভ্ৰমণত ওলোৱা তেওঁলোকৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক সকলোকে সমানে সমানে কাম ভগাই দিছিলে। এই কথাটো তেওঁ বুজি পাইছিলে বা অন্তৰেৰে অনুভৱ কৰিব পাৰিছিলে। সেইকাৰণে নেকি সেই কথাখিনি আমাৰ ইয়াত খুব ধুনীয়াকৈ উল্লেখ কৰা হৈছে। তোমালোকে PDF আকাৰে এই উত্তৰবোৰ পাই যাবা। আৰ্হিবোৰ ভালদৰে পঢ়িবা আশা কৰিছো। ইয়াৰ পিছত আৰু কিছুমান প্ৰশ্ন আছে চাগে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পল আফতাবহঁতে কি বিপদত পৰিছিলে? এই নাৱত পৰা বিপদৰ কাহিনীখিনি আছে। পল, সৌৰভ আৰু আফতাবে কিদৰে বিপদত পৰিছিলে, তেওঁলোকে মনে মনে গৈ পিনি নাৱত উঠিছিলে, গৈ পুখুৰীত তেওঁলোকে মনে মনে গৈ পিনি কি কৰিছিলে, নাও এখন দেখি পিনি বিলৰ কাষত নাৱত উঠিছিলগৈ আৰু মেটেকাৰ মাজত সোমাই পৰি পিনি ডুবিবলৈ লৈছিলে। ইয়াত কেনেদৰে আচলতে আনহাতে আন এজনীয়ে সাঁতুৰি গৈ নাৱত বঠা বাই বহু কষ্টৰে নাওখন পাৰত লগাব খোজোতে নাওখন কাটি হৈ পৰিল।
পানীত আফতাব আৰু সৌৰভ পৰিল। এই সমগ্ৰ ঘটনাটো পাৰৰ পৰা বেছি দূৰত নাছিলে বা আটাইকেইটাকে ছোৱালীকেইজনীয়ে উদ্ধাৰ কৰিলে। গতিকে তেওঁলোকক যে শিক্ষকে কোৱাৰ পিছতো তেওঁলোকে মনে মনে গ'ল বা তেওঁলোকক যে স্থানীয় মানুহেহে বচাব লগা হ'ল, কেনে এটা বিপদৰ সন্মুখীন হ'ল, এই কথাখিনি পাঠটো ভালদৰে পঢ়িলে তোমালোকে বুজি পাবা। স্থানীয় মানুহে, বিলত মাছ ধৰি থকা মানুহেহে আচলতে সেইদিনাখন ওচৰতে থকাৰ বাবে পল আফতাবত বাচিলে। কেনে এটা দুৰ্ভাগ্যজনক কথা হ'লহেঁতেন, ক'ৰবালৈ ফুৰিবলৈ গৈ দুজন ছাত্ৰৰ যদি এনেকুৱা ধৰণৰ এটা নহ'ব লগা ঘটনা ঘটিলহেঁতেন, নহয়নে? গতিকে তেনেকৈ যদি তোমালোকে কেতিয়াবা ভ্ৰমণলৈ যোৱা, কেতিয়াও তেনেকুৱা দুঃসাহসিক কাম শিক্ষকক নুসুধাকৈ বা অভিভাৱকৰ অনুমতি নোলোৱাকৈ কৰিবলৈ চেষ্টা নকৰিবা। মই জানো তোমালোকৰ এই বয়সত বা এনেকুৱা আমাৰ বয়সত কিউৰিচিটি থাকে, আমি নকৰিবলগীয়া কামবোৰ কৰিবলৈ মন যায়। তথাপিও যদি কেতিয়াবা ফুৰিবলৈ যোৱা, এনেকুৱা ধৰণৰ দুঃসাহসিক বা এনেকুৱা ধৰণৰ দুষ্টালি কাম যাতে কৰিবলৈ চেষ্টা নকৰা, সেইকাৰণেও আচলতে এনেকুৱা ধৰণৰ কাহিনীবোৰৰ উদাহৰণে তোমালোকক বুজোৱা হৈছে। নিশ্চিতভাৱে এইখিনি কথা তোমালোকে বুজি পাইছা। বিভিন্ন কথা আছে এই পাঠটোত। এই গোটেই পাঠটোত আমি কাজিৰঙা ফুৰি আহিলো, কাজিৰঙা উদ্যানৰ ফুৰি অহাৰ লগতে প্ৰকৃতিৰ কথা, অৰণ্যৰ কথা পাতিলো। পল আৰু পাহিৰ মাধ্যমত আমি মূলতঃ কিছুমান কেৱল মাত্ৰ ফুৰিবলৈ যোৱাৰ প্ৰকৃতিৰ কথাই নহয়, পুৰুষতান্ত্ৰিক সামাজিক নিয়মৰ বিপৰীতে যে আমি সকলো সমান, আমি নাৰী পুৰুষৰ বিভাজন যে মানিব নালাগে, বা আমি নতুন প্ৰজন্মই এখন মুক্ত সমাজ, স্বাধীন সমাজ আমি বিচাৰো, য'ত সকলো একেলগে থাকিব, নাৰী পুৰুষ ছাত্ৰ ছাত্ৰীৰ মাজত কোনো বিভাজন নাথাকিব। আমাৰ নিজৰ কৰণীয় কামখিনি আমি নিজেই শিকিব লাগিব। প্ৰকৃতিক আমি অন্তৰেৰে বুজি পাব লাগিব, বা প্ৰকৃতিৰ সৈতে আমাৰ যোনটো আন্তৰিক চিনাকি, সেই চিনাকিটো খুব গভীৰ হ'ব লাগিব। তেতিয়াহে আচলতে আমি প্ৰকৃতিক বুজি পাম বা আমাৰ এনেকুৱা ধৰণৰ অৰণ্য ভ্ৰমণবোৰ সফল হ'ব। গতিকে সেই কথাখিনি আমি পাঠটোৰ মাধ্যমত বুজি পাইছোঁ, আৰু পাঠটো মই ভালদৰে বুজাই দিবলৈ চেষ্টা কৰিছোঁ। প্ৰশ্ন উত্তৰো আৰ্হি তোমালোকক দিছোঁ। তোমালোকৰ যিকোনো ধৰণৰ ডাউট থাকিলে আমাক যোগাযোগ কৰিব পাৰা। সকলোকে ইমান সময় আমাৰ এই ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ জনাইছোঁ। ধন্যবাদ।